নমস্কাৰ অমিত ষ্টৰী টেলাৰ্ছ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আজিৰ বিষয় নোবেল বঁটা। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নোবেল বঁটা বা নোবেল প্ৰাইজ প্ৰতি বছৰ প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ অনুসৰি 1895 চনত এই বঁটা স্থাপন কৰা হয়। 1901 চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। বঁটা প্ৰদান কৰা বিভাগসমূহ আছিল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তি। নোবেল বঁটা পুৰস্কাৰ। আলফ্ৰেড বেৰ্নহাৰ্ড নোবেল আছিল ছুইডেনৰ মানুহ। 1833 চনৰ 21 অক্টোবৰত এটা উচ্চ শিক্ষিত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেখেত আছিল এজন ৰসায়নবিদ, অভিযন্তা আৰু উদ্ভাৱক। এই মানুহজনৰ জীৱন কাহিনী খুবেই বিস্ময়জনক। গোটেই জীৱন তেওঁ দুৰ্বল স্বাস্থ্য আৰু ভগ্নপ্ৰায় ৰোগীয়া দেহেৰে কটাইছিল। তেওঁ আছিল সহজ সৰল ভদ্ৰ মানুহ। সামান্য দুখ কষ্ট নাইবা উত্তেজনাতে তেওঁ বিচলিত হৈ পৰিছিল। কিন্তু তেওঁৰ আছিল এক অসাধাৰণ দৃঢ় মনোবল। ৰোগ যাতনাৰ মাজতো তেওঁ শান্তভাৱে নিজৰ কৰ্তব্য কৰি গৈছিল। গোটেই জীৱন তেওঁ কেৱল বোমা আৰু বাৰুদৰ মচলাক লৈ নানা ধৰণৰ পৰীক্ষা কৰি গৈছে। এই পৰীক্ষা ক্ষেত্ৰত যে সকলো মুহূৰ্তত নিজৰ প্ৰাণটো হাতত লৈ দুঃসাহসেৰে চলিব লগা হয়, সেই কথা তেওঁ জানিছিল। ইয়াত যে অনেকে প্ৰাণ হেৰুৱাব লগা হয়, সেই কথাও তেওঁ ভালদৰেই জানিছিল। কিন্তু তথাপি এই চিন্তাই তেওঁক অকণো নিৰাশ কৰিব পৰা নাছিল। আলফ্ৰেড বেৰ্নহাৰ্ড নোবেলৰ পিতাক আছিল ৰুছ দেশৰ যুদ্ধ কাৰখানাৰ এজন কাৰিকৰ। সেই কামত শিশু আলফ্ৰেডেও তেওঁক সহায়ৰ হাত ধৰিছিল। কেৱল যে যুদ্ধৰ কামতেই বাৰুদৰ ব্যৱহাৰ হয় সেয়া নহয়। বাৰুদৰ এটা ডাঙৰ কাম হ'ল পাহাৰ ভঙা, ৰেলপথ আদি নিৰ্মাণ কৰিবলৈ ৰাস্তা-ঘাট বা সুৰংগ কাটি উলিয়াবৰ বাবে বহু সময়ত পাহাৰ ভাঙি সমান কৰিব লগা হয়। কোৰ বা হাতুৰিৰে এই কাম কৰিবলৈ গ'লে অসম্ভৱ পৰিশ্ৰম আৰু সময়ৰ প্ৰয়োজন হয়। কিন্তু সাধাৰণ বাৰুদৰ সহায়তে এই কাম সহজে কৰিব পৰা যায়। কিন্তু কোনো সময়ত বাৰুদেৰেও এই কাম সহজতে কৰিব নোৱাৰি। নোবেলৰ সময়তো এই বাৰুদতকৈও শক্তিশালী বিভিন্ন বিস্ফোৰক পদাৰ্থৰ কথা মানুহে জানিছিল। কিন্তু সেইবোৰ ইমানেই বিপদজনক আছিল যে সামান্য কাৰণতেই ফাটি যোৱাৰ ভয়তে মানুহে তাক কামত লগাবলৈ সাহস কৰা নাছিল। সেইবোৰৰ ব্যৱহাৰ কৰিবলৈ গৈ সামান্য গৰম বা খুন্দাখুন্দি লাগিলেই বিস্ফোৰণ হৈ ঘৰবাৰী উৰি যোৱাৰ শংকা আছিল। নোবেলৰ ডাইনামাইট আৱিষ্কাৰৰ পিছতহে জগতৰ পৰা এই অসুবিধা আঁতৰি গ'ল। ডাইনামাইটৰ শক্তি সাধাৰণ বাৰুদতকৈ 8 গুণ বেছি, অথচ সতৰ্কভাৱে তাৰ ব্যৱহাৰ কৰিব পাৰিলে তেনে কোনো ভয়ৰো কাৰণ নাই। 1894 চনত নোবেলে বফৰ্ছ লোহা আৰু তীখা কাৰখানাটো কিনি লৈ
ইয়াক অস্ত্ৰ নিৰ্মাণ কাৰখানালৈ ৰূপান্তৰ কৰে। নোবেলে জীৱনজুৰি উদ্ভাৱন কৰা ৩৫৫ বিধ সামগ্ৰীৰ পৰা বহু সা-সম্পত্তি গোটাবলৈ সক্ষম হয়। তেওঁ নিজৰ জীৱনত ভাবিছিল যে তেওঁৰ মৃত্যুৰ পাছত মানুহে তেখেতক কিভাৱে মনত ৰাখিব। নোবেলে জীৱনকালত কেইবাখনো ইচ্ছাপত্ৰ তৈয়াৰ কৰিছিল। তাৰে শেষৰখন তেখেতৰ মৃত্যুৰ এবছৰ আগতে তৈয়াৰ কৰা হৈছিল আৰু ১৮৯৫ চনৰ ২৭ নৱেম্বৰত পেৰিছৰ ছুইডিছ নৰৱেয়ান ক্লাবত স্বাক্ষৰ হৈছিল। সকলোৰে আচৰিত কৰি নোবেলে এই ইচ্ছাপত্ৰত প্ৰকাশ কৰে যে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সম্পত্তিৰে মানৱতালৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা এলানি বঁটা দিয়া হওক, যথা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শান্তি, শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞান আৰু সাহিত্যৰ ক্ষেত্ৰত। নোবেলে নিজৰ সম্পত্তিৰ ৯৪% এই ৫টা নোবেল বঁটা প্ৰতিষ্ঠাৰ হকে দান কৰে। ১৮৯৬ চনৰ ১০ ডিচেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ বাবে ইটালীৰ ছান ৰেমোত থকা নিজা বাসগৃহত নোবেলৰ মৃত্যু হয়। তেতিয়া তেখেতৰ বয়স আছিল ৬৩ বছৰ। ইচ্ছাপত্ৰখনক লৈ থকা বহুতৰ সন্দেহৰ বাবে ১৮৯৭ চনৰ ২৬ এপ্ৰিলতে নৰৱেৰ সংসদে সেইখনত অনুমোদন জনায়। ৰেগনাৰ ছলমেন আৰু ৰুডল্ফ লিলজেকুৱেষ্ট নোবেলৰ সম্পত্তি চোৱাচিতা কৰিবলৈ আৰু বঁটাসমূহ ঠিক কৰিবলৈ নোবেল ফাউণ্ডেশ্যন গঠন কৰে। পুৰস্কাৰ প্ৰদান কৰাৰ ক্ষেত্ৰসমূহ: পদাৰ্থ বিজ্ঞানৰ নোবেল পুৰস্কাৰৰ বৈশিষ্ট্যসমূহ হ'ল ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত যি সকলোতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বা উদ্ভাৱন কৰে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। ৰসায়ন বিজ্ঞানৰ নোবেল পুৰস্কাৰৰ বাবে ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ দ্বাৰা নিৰ্বাচন কৰা হয়। ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত যি সকলোতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বা উদ্ভাৱন কৰে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ কাৰলিনস্কা ইনষ্টিটিউট দ্বাৰা নিৰ্বাচন কৰা হয়। চিকিৎসা আৰু জীৱবিজ্ঞানৰ ক্ষেত্ৰত যি সকলোতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। সাহিত্যৰ নোবেল পুৰস্কাৰ ছুইডিছ একাডেমী ছেভেনস্কা একাডেমিয়ান দ্বাৰা নিৰ্বাচিত কৰা হয়। যি সাহিত্য জগতৰ সকলোতকৈ বিশিষ্ট ৰচনা সৃষ্টি কৰে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। শান্তিত নোবেল পুৰস্কাৰ নৰৱে নোবেল সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। যি জাতিৰ বন্ধুত্ব ৰক্ষা কৰে, যুদ্ধৰ বাবে বিশেষভাৱে প্ৰস্তুত সেনাবাহিনীৰ অপসাৰণ বা হ্ৰাস আৰু শান্তি প্ৰক্ৰিয়া ত্বৰান্বিতকৰণ সকলোতকৈ বেছি ভূমিকা গ্ৰহণ কৰে তেওঁকে এই পুৰস্কাৰ প্ৰদান কৰা হয়। অৰ্থনীতিত নোবেল পুৰস্কাৰ ছুইডেনৰ কেন্দ্ৰীয় বেংকে প্ৰচলন কৰে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। প্ৰতিজন বঁটা প্ৰাপকে একোটা সোণৰ মেডেল, এখন মানপত্ৰ আৰু টকাৰ অংক লাভ কৰে। নোবেল প্ৰতিষ্ঠানে সেই বছৰত আয় কৰা টকাৰ ওপৰতে নোবেল বঁটাৰ লগত দিয়া টকাৰ মান নিৰ্ভৰ কৰে। ২০১১ চনৰ নোবেল বঁটাৰ লগত ১০ মিলিয়ন ছুইডেনৰ ক্ৰোনা অৰ্থাৎ ১.৪৬ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰা হৈছিল। নোবেল বঁটা মৃত্যুৰ পাছত প্ৰদান কৰা নহয়। অৱশ্যে বঁটা ঘোষণা কৰাৰ পাছত প্ৰাপকৰ মৃত্যু হ'লে
বঁটা দিয়া হয়। 2020 চনলৈকে 603 নোবেল পুৰস্কাৰ, 962 জন নোবেল প্ৰাইজ বিজেতাৰ মাজত বিতৰণ কৰা হৈছিল। 2 জন ব্যক্তিৰ মাজতো নোবেল বঁটা ভগাই প্ৰদান কৰা হৈছিল। ভাৰতৰ নোবেল বঁটা বিজয়ীসকলৰ নাম হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ, ছাৰ চি.ভি. ৰমন, মাদাৰ টেৰেছা, অমৰ্ত্য সেন আৰু কৈলাশ সত্যাৰ্থী। তাৰোপৰি এইচ. খুৰানা, এছ. চন্দ্ৰশেখৰ, ভেংকট ৰামকৃষ্ণন আৰু অভিজিত বেনাৰ্জী এই নোবেল পুৰস্কাৰ বিজেতাসকলৰ জন্ম ভাৰতবৰ্ষত হৈছিল যদিও তেওঁলোকে পিছত ভাৰতৰ নাগৰিকত্ব এৰি পশ্চিম দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। আজি ইমানতেই ভিডিঅ'টি সমাপ্ত কৰিলোঁ। আপোনালোকৰ যদি এই ধৰণৰ ভিডিঅ' পছন্দ তেনেহ'লে অমিত দ্য ষ্টৰী টেলাৰ চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক এটা লাইক দিব। নমস্কাৰ।